বৰ্তমান এতিয়া আমাৰ হাওৰাঘাট নেপালী বস্তিত আছো, যিহেতু এইটো দুৰ্গা দেৱী মণ্ডপত আছো। যিহেতু আজি বিজয় দশমী হয়, তো তাত আহিলো। যিহেতু বতৰটো বেয়া, তথাপিও মানে ভালে লাগিছে আৰু মানুহ আছে, আপোনালোকক দেখাম। তাৰপিছত বিজয় দশমীটো কেনেকে কৰিব সেইখিনি আপোনালোকক দেখাম। পুৰা ভালকে আপোনালোকে খালি ভিডিঅ'টো পুৰা সম্পূৰ্ণকে চাই থাকিব, তাৰপিছত আপোনালোকে পুৰা দেখা পাই যাব। আৰু বহুতো কেইবাটা জেগাতো হৈ আছে, মানে 3-4টা জেগাত হৈ আছে, কিন্তু মই মানে ইয়াত আহিলো, মোক দাদা এজনে ইনভাইট কৰিলে, তো ইয়াত আহিলো মানে, আৰু সেইকেইটা জেগাতো গৈছো। তো আপোনালোকক চব মানে ভিডিঅ'টো মিলাই দেখাই আছো। আৰু এইফালে আছে মোৰ স্বাস্থ্য বাইক। এতিয়া ডাঙৰ মূৰ্তিটো উঠাবলৈ কাৰণে ৰেডি হৈ আছে, মানুহ কম হৈছে। এইফালে আছে আমাৰ দাদাহঁতে, আমাৰ গাঁৱৰে ন। হয় হয়। তো সিহঁতে মূৰ্তি উঠাত পুৰা ব্যস্ত হৈছে। সৰুকেইটা লৈ যোৱা হৈ গ'ল অলৰেডি, এতিয়া ডাঙৰটো ল'বলৈ বাকী আছে। তো আপোনালোকক আৰু মানুহবিলাকে ডেন্স কৰা, ফূৰ্তি কৰা, এনজয় কৰা, এইবিলাক সকলো দেখাম। খালি ভিডিঅ'টো পুৰা চাই থাকিব। মেন লোকেশন আহি পালো, যেহেতু য'ত নেকি বিসৰ্জন দিব এইটো মেন জেগাত আহি পালো। তো এইফালে দুৰ্গা মূৰ্তি নমাই আছে, দেখাইছো আপোনালোকক। তো এতিয়া দুৰ্গা মূৰ্তি নমাই আছে, আৰু সৰু মূৰ্তিকেইটা নমোৱা হৈ গ'ল অলৰেডি। এতিয়া যিহেতু বিসৰ্জন দিব, এইফালে আছে আমাৰ অমিত ভাই আছে, আৰু আমাৰ চিকু ভাই আছে। আই বুলি ক'ব মাটিকলা বহুত ধুনীয়া লাগে। যিহেতু বাসন্তী পূজা বুলি কয়, যিটো দুৰ্গা পূজা, এইটো যিটো মানে বাসন্তী পূজা বুলি কয়, বহুত ধুনীয়া লাগিছে গান। আৰু আপোনালোকৰ এতিয়া বিসৰ্জন দিয়াটো দেখাই আছো।